হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। গুৱাহাটীৰ পৰা যোৰহাট যাবলৈ ওলাইছোঁ, বিশেষকৈ জনশতাব্দী এক্সপ্ৰেছত। আৰু ট্ৰেইন জাৰ্ণি কোনে কোনে কৰি ভাল পায় কমেণ্টত জনাবচোন। সেয়েহে এতিয়া বেগাবেগিকৈ গৈ পেলাই এতিয়া চিটত বহি লওঁগৈ। আৰু সাধাৰণতে গুৱাহাটীৰ পৰা যোৰহাটত সেই গোটেই জাৰ্ণিটো বিৰাটেই ভাল লাগে, যিহেতু সোনকালে গৈ পেলাই বহি ল'লোগৈ। এতিয়া টেনশ্যন নাই আৰু। ট্ৰেইন বুলি ক'লে আচলতে অলপ সোনকালেই যাব লাগে, নহয়নে? আৰু সুন্দৰকৈ বহি ল'ব লাগে আৰু বাহিৰৰ দৃশ্য চাব লাগে। এতিয়া চেণ্ডউইচ লৈ লৈছোঁ, বাহিৰৰ দৃশ্য চাই আছোঁ। আৰু বিশেষকৈ আমি আঘোণ মাহত গৈছিলোঁ, কুঁৱলীয়ে আৱৰি পৰিছিলে। ৰাতিপুৱা পৰিৱেশটো চাওকচোন বাৰু। আৰু যিহেতু ইমান ঠাণ্ডা, গতিকে চাহটো মেণ্ডিটেৰী, মছলা চাহ একাপ লৈ লৈছোঁ। আৰু মছলা চাহৰ লগত চেণ্ডউইচ খোৱা কথাই বেলেগ, নহয়নে? বিৰাটেই ভাল লাগে আচলতে। যদিও ৰাতিপুৱা, তথাপিও এনেকৈ কেতিয়াবা চাহ খাই বহুত ভাল লাগে। আপোনালোকে পিছে জাৰ্ণি বুলি ক'লে ট্ৰেইন জাৰ্ণি ভাল পায় নে বাছ জাৰ্ণি ভাল পায় নে ফ্লাইটত গৈ বেছি ভাল পায় কমেণ্টত জনাবচোন। এয়া মই চেণ্ডউইচ আৰু চাহ খাই লৈছোঁ, বাহিৰৰ দৃশ্য উপভোগ কৰিছোঁ। আৰু লগতে যি মনোমোহা দৃশ্য, সেই গোটেইখিনি আচলতে মই সাঁচি ৰাখি থৈ দিছোঁ। বিশেষকৈ বহুত ভাল লাগে, নহয়নে? আৰু গৰম গৰম চাহ একাপ খাই বহুত ভাল লাগে। আপোনালোকে পিছে ট্ৰেইন জাৰ্ণি কৰি ভাল পায়নে? আৰু কোন কোন জেগা আপোনালোকে ট্ৰেইনত গৈছে ইতিমধ্যে, সেইটো মোক জনাবচোন। মই কিন্তু বহুতখিনি জেগাই গৈ পাইছোঁ ট্ৰেইনত, বহুত ভাল লাগে। আৰু এয়া চাওকচোন বাহিৰৰ দৃশ্য, মাজে মাজে ৰাস্তা, গছ গছনিৰে ভৰপূৰ, ধাননি পথাৰ, ধান কাটিলেই বাৰু ইতিমধ্যে। আৰু এয়া দূৰত পাহাৰ দেখিছেনে বাৰু? অলপ ৰ'দ দিছে আৰু বিশেষকৈ অকণমান কুঁৱলীয়ে আৱৰিও আছে। ইমান দৃশ্যটো ভাল লাগিছে। আৰু যিহে ইমান ঠাণ্ডা, গতিকে ট্ৰেইন জাৰ্ণি বুলি ক'লে মাজে মাজে খাবলৈও মন যায়। যিহেতু ঘৰত থাকিলে ইমানকৈ খোৱাও নহয়, কিন্তু ট্ৰেইন বুলি ক'লে সাধাৰণতে এনেই বস্তুবোৰ দেখি পেলাই আচলতে কিনাও হয়, খোৱাও হয়। এই পৰিৱেশৰ মাজত ইমান ভাল লাগে। মাজে মাজে পাহাৰ, মাজে মাজে ধাননি পথাৰ, মাজে মাজে ৰাস্তা, দলং ইত্যাদি। সেই সুন্দৰ পৰিৱেশবিলাক দেখি মনটো ভৰি গৈছেগৈ। বৰ ভাল লাগিছে। ইটোৰ পাছত সিটো ষ্টেচন পাৰ হৈ গৈছোঁ। আৰু এয়া চাপৰ মুখত ৰখালে। চাপৰ মুখ বাৰু কিহৰ কাৰণে বিখ্যাত আমি সকলোৱে জানো, নহয়নে? তথাপিও আপোনালোকক মই ক'বলৈ লৈছোঁ, চাপৰ মুখত সৰু সৰু চিংৰা পোৱা যায়, গৰম গৰম চিংৰা। আপোনালোকে বাৰু চাপৰ মুখত কেতিয়াবা চিংৰা খাইছেনে? খাই যে বহুত ভাল লাগে, কিন্তু এইবাৰ খোৱা নহ'ল। যিহেতু ঘৰতে পৰঠা আৰু আলু ভাজি বনাই নিছিলোঁ, সেইকাৰণে সেয়াও বোলো খাই লওঁ। ইলাচি চাহ একাপ অৰ্ডাৰ দিলোঁ। মই বোলো ৰুটি ভাজিৰ লগত চাহ একাপো খোৱা হওক। আপোনালোকে পিছে কি কয়? আৰু ট্ৰেইন জাৰ্ণি বুলি ক'লে সাধাৰণতে চাহ প্ৰায় খোৱাই হয়। বৰ ভাল লাগে, নহয়নে? সেয়েহে ইটোৰ পাছত সিটো ষ্টেচনো পাৰ হৈ আহিছোঁ, বৰ ভাল লাগিছে। এই দৃশ্যবিলাক চাই বহুত আচলতে ভাল লাগে। এয়া দূৰত আপোনালোকে দেখা পাইছেই চাগে, ধান দাইছে। আৰু একেবাৰে দূৰণিত গৰু ছাগলী চৰি আছে। যিহেতু ইমান দূৰ আছিলে, গতিকে আপোনালোকে নিশ্চয় চাগে ধৰিব পৰা নাই, মই কৈ গৈছোঁ আৰু মাজে মাজে এয়া সুন্দৰ পৰিৱেশৰ লগতে আমি ইটোৰ পাছত ইটো ষ্টেচন পাৰ হৈ গৈছোঁ আৰু ৰাওনা হৈছোঁ। এয়া ম'হ দেখিছেনে? ম'হ চৰি আছে, লগতে বগলী। আজিকালি বগলী বুলি ক'বলৈ গ'লে দেখাই পোৱা নাযায়। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছেনে? ৰেল ক্ৰছিঙো আছিলে, লগতে এয়া বগলী। মাজে মাজে বগলী দেখি যে ইমান ভাল লাগিছে। অলপ দূৰ যোৱাৰ পাছত ঘৰতে বনাই আনিছিলোঁ মেগী অকণ বোলো টমেট' কেটচপৰ লগত অকণমান খাই দিয়া হওক।
ট্ৰেইন জাৰ্ণি বুলি ক'লে আচলতে প্ৰায় আমাৰ খোৱাই হয় আৰু ঘৰতো বনোৱা হয় আৰু কিনি পেলাইও খোৱা হয়। ভাল লাগে, সেইটো এটা ফূৰ্তি বুলি ক'ব পাৰি। আপোনালোকে পিছে ট্ৰেইন জাৰ্ণি বুলি ক'লে ঘৰতে বনাই নিয়ে নে আপোনালোকে কিনি পেলাই খায়, সেইটো মোক জনাবচোন। আৰু যিহেতু ড্ৰাই ফ্ৰুটছো লৈ যোৱা হৈছিলে, ৰ'ষ্টেড ড্ৰাই ফ্ৰুটছ, অকণমান সেয়াও খাই ল'লোঁ। বৰ ভাল লাগিলে খাই পেলাই। আৰু ইয়াত দেখিছেনে দাৱনীয়ে কেনেকৈ দাই আছে, বৰ ভাল লাগিছে এই দৃশ্যবিলাক। সুন্দৰ পৰিৱেশ, ইটোৰ পাছত সিটো দৃশ্য, কিমান যে মনোমোহা দৃশ্য, ক'বলৈ একো বাকী নাই। সেয়েহে আমি তেনেকেই আচলতে গৈ আছোঁ, তেনেকেই পাৰ হৈ গৈ আছোঁ যোৰহাটৰ অভিমুখে। এয়া বিশেষকৈ ধান কঢ়িয়াই লৈ গৈছে, বৰ ভাল লাগিছে দেখি পেলাই এই দৃশ্যবিলাক দূৰৰ পৰা হ'লেও। আৰু সেই আচলতে দুপৰীয়াৰ যিটো সেই পৰিৱেশ, সেই পৰিৱেশটোও ভাল লাগিছে। আৰু মাজে মাজে খোৱা লোৱা সেয়া চলিয়ে আছে। আৰু এয়া লৈ লৈছোঁ চাওমিন, চব অলপ অলপহে খোৱা হৈছে দেই। মেগী বুলি ক'লেও অকণমান খালোঁ, তেনেকৈ শ্বেয়াৰ কৰিহে খাইছোঁ। এয়াও চাওমিনো শ্বেয়াৰ কৰিহে খোৱা হৈছে তাৰমানে। গোটেইখিনি যে খাইছোঁ সেয়া নহয়, তাৰ মাজে মাজে খোৱা দোৱাও চলি আছে, বৰ ভাল লাগে। টেষ্ট কৰি চাইছোঁ আচলতে কেনেকুৱানো হৈছে, বৰ ভাল লাগিলে খাই পেলাই। যদিও ভেজ চাওমিন লৈছোঁ। এয়া দেখিছেনে গৰু চৰি আছে। মৰিয়নি পাৰ হোৱাৰ পাছত খুব বেছি দেৰি নালাগেই যোৰহাট পাবলৈ। মৰিয়নি পাৰ হোৱাৰ পাছত চিনামৰা, তাৰ পাছতে যোৰহাট। সেয়েহে এয়া ধাননি পথাৰ পাৰ হৈ গৈছোঁ। মাজে মাজে বাগানো পাৰ হৈ আহিছিলোঁ, কিন্তু আপোনালোকক দেখুওৱা নহ'ল, এইখন বাগানহে দেখুৱাইছোঁ। বৰ ভাল লাগিলে আচলতে বাগানৰ দৃশ্যবিলাকো। এতিয়া আমি যোৰহাট পালোহি, যোৰহাট ষ্টেচন। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।